এলিয়েন বুলি ক'লে সাধাৰণতে এনে কিছুমান ছবি আপোনালোকৰ মনলৈও নিশ্চয় আহে। বিভিন্ন সময়ত বিভিন্নজনৰ মুখত বা সামাজিক মাধ্যমত বা বিভিন্ন আলাপ-আলোচনাত এলিয়েনৰ ওপৰত আপোনালোকে বহুতো তৰ্ক বা যুক্তি শুনি আহিছে, নহয়নে? বহু সময়ত আপুনি হয়তো নিজেও ভাবিবলৈ বাধ্য হৈছে যে সঁচাকৈয়ে এই পৃথিৱীত বা বিশাল বিশ্বব্ৰহ্মাণ্ডত এলিয়েন আছে নেকি? আৰু যদি আছে তেওঁলোক ক'ত আছে? তেওঁলোক দেখাত কেনেকুৱা হ'ব? বা তেওঁলোকৰ জীৱন-যাপন বা প্ৰযুক্তিবিদ্যা আমাতকৈ বহুগুণে আগবঢ়া হ'ব নেকি? এনেকুৱা হাজাৰটা প্ৰশ্ন আমাৰ মনত উদয় হয়, নহয় জানো? নমস্কাৰ বন্ধুসকল, এৱাৰনেছ প্লাছ অফিচিয়েললৈ আপোনালোকক স্বাগতম। আৰু এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি থাকোঁতেই শেহতীয়াকৈ আমেৰিকাৰ পৰা এনে এক খবৰ আহিছে যিয়ে সমগ্ৰ বিশ্বক জোকাৰি গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কঠোৰ নিৰ্দেশৰ পাছত আমেৰিকান চৰকাৰে প্ৰথমবাৰৰ বাবে ১৬২খনতকৈও অধিক অতি গোপনীয় UFO ফাইল মুকলি কৰি দিছে, যাৰ পিছত এতিয়া দেশৰ বিভিন্ন বিজ্ঞানীসকলৰ লগতে গৱেষক বা সাধাৰণ শ্ৰেণীৰ সকলো মানুহ আচৰিত হৈ পৰিছে। বন্ধুসকল, শেহতীয়াকৈ মুকলি কৰা এই UFO ফাইলসমূহত আচলতে কি ওলাইছে? বিজ্ঞানীসকলে কি কৈছে? আৰু সঁচাকৈয়ে এই পৃথিৱীত বা বিশ্বব্ৰহ্মাণ্ডত এলিয়েনৰ কোনো উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে নেকি? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি সকলোবোৰ দিশ আলোচনা কৰিম। বন্ধুসকল, UFO মানে হৈছে আনআইডেণ্টিফাইড ফ্লাইং অবজেক্ট, বা এই UFO ফাইলবিলাককে UAP বুলি কোৱা হয়। UAP মানে হৈছে আনআইডেণ্টিফাইড এন'মেলাছ ফিনমিনা, অৰ্থাৎ সহজ ভাষাত UFO বা UAP ফাইল মানে হৈছে আকাশত দেখা পোৱা এনে কিছুমান অচিনাক্ত বস্তু যাৰ ধাৰণা বা ব্যাখ্যা নাছাৰ বিজ্ঞানীসকল বা আমেৰিকাৰ সামৰিক বাহিনীৰ ওচৰতো নাই। এই অচিনাক্ত বস্তুবোৰ কি হয়, ক'ৰ পৰা আহিছে আৰু কিয় আহিছে, ইয়াৰ উত্তৰ কিন্তু কাৰ ওচৰতো নাই। গতিকে নাছাৰ বিজ্ঞানীসকলে, আমেৰিকান নেভি বা আমেৰিকান সামৰিক বাহিনীসকলে বিভিন্ন সময়ত দেখা পোৱা এনে অচিনাক্ত কিছুমান বস্তুৰ ফটো বা ফাইল তৈয়াৰ কৰিছে। এই ফাইলটোকে কোৱা হয় UFO ফাইল। আৰু এয়া কোনো সাধাৰণ মানুহৰ উৰা বাতৰি নহয় বা কোনো অন্ধবিশ্বাসো নহয়। ইয়াত প্ৰপাৰ এভিডেন্স বা প্ৰমাণ হিচাপে আমেৰিকান নেভি বা US নেভিৰ পাইলটসকলে ৰেকৰ্ড কৰা কিছুমান চৰকাৰী ভিডিঅ' সন্নিৱিষ্ট কৰা হৈছে। পেণ্টাগনে মুকলি কৰা এই UFO ফাইলসমূহত US নেভিৰ দ্বাৰা প্ৰস্তুত কৰা কিছুমান ভিডিঅ' ৰেকৰ্ডিং, যেনে ফ্লিৰ, গিম্বেল আৰু গো ফাষ্ট ইত্যাদি মুকলি কৰা হৈছে। বন্ধুসকল, আপোনালোকে নিজেও গুগল ক্ৰমত গৈ বা ইউটিউবত যদি আপোনালোকে ছাৰ্চ কৰে, আপোনালোকে এই অফিচিয়েল ভিডিঅ'সমূহ নিজেও চাব পাৰিব। US মিলিটাৰীৰ পাইলটসকলৰ ভাষ্য অনুসৰি আমেৰিকান সামৰিক পাইলটসকলে আকাশত এনে কিছুমান উৰি থকা বস্তু দেখিছিল যিবোৰৰ কোনো ডেউকা নাছিল বা উইংছ নাছিল বা কোনো ইঞ্জিনো নাছিল। এই বস্তুবোৰে পানীৰ ওপৰত বা আকাশত ইমান তীব্ৰ বেগেৰে উৰিছিল যিটো বৰ্তমান মানৱসৃষ্ট কোনো প্ৰযুক্তি বা যুঁজাৰু বিমান বা ফাইটাৰ জেটৰ দ্বাৰা সম্ভৱ নহয়। US মিলিটাৰী টাইমছৰ ৰিপৰ্ট অনুসৰি ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যনে এনে বহুত নেভাৰ বিফ'ৰ চিন, অৰ্থাৎ আগতে কেতিয়াও নেদেখা বস্তুৰ ৰহস্য ফাদিল কৰিছে, যিয়ে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ অৰ্থাৎ পেণ্টাগনকো চিন্তিত কৰি তুলিছে। আচলতে এই গোটেই বিষয়টোৱে চিন্তিত বিষয় বা বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়, নহয় জানো? কাৰণ আপুনি ভাবি চাওকচোন, এখন এৰোপ্লেন বা এখন হেলিকপ্টাৰ আমাৰ ওপৰত উৰি ফুৰিছে আৰু আমাৰ ইয়াত চিন্তাৰ বিষয়ে একো নাই, কাৰণ আমি জানো যে এখন এৰোপ্লেন হয় বা হেলিকপ্টাৰ হয়। কিন্তু আপুনি এবাৰ ভাবি চাওক, আমি চিনি নোপোৱা আগতে নেদেখা বস্তু এটা আমাৰ ওপৰত উৰি ফুৰিছে, তেতিয়া আমাৰ কেনেকুৱা লাগিব? US মিলিটাৰীৰ পাইলটৰ ৰাডাৰত ধৰা পৰা এটা উৰণীয়া অচিনাক্ত বস্তুৰ ভিডিঅ' ৰেকৰ্ডিং আহকচোন আমি সকলোৱে একেলগে চাওঁ। That's not LNS though, is it? It's not. That is LNS, dude. Well, if there's like... Look at that thing! It's rotating. Nickel 6-1 Tango, Roger, over. Oh, got it! Woohoo! Roger, there's troubleshooting as soon as I get... Did you box moving target? No, I took an auto track. ডনাল্ড ট্ৰাম্পৰ নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ'চিয়েলত UFO ফাইল সম্বন্ধে কৰা এটা মন্তব্য মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো পজ কৰি নিজে পঢ়ি চাব পাৰে, আৰু আপোনালোকৰ সুবিধাৰ্থে মই তেখেতৰ মন্তব্যটো অসমীয়ালৈ অনুবাদ কৰি দিছোঁ। এতিয়া প্ৰশ্ন হ'ল, এইবোৰ সঁচাকৈয়ে এলিয়েনৰ ৰকেট, মহাকাশযান বা যুদ্ধ বিমান নেকি? আচলতে আমেৰিকাৰ চৰকাৰে এতিয়ালৈকে
এলিয়েন আছে বুলি 100% নিশ্চিত কৰি দিয়া নাই। বিজ্ঞানীসকলৰ মতে বা বিশেষজ্ঞসকলৰ মতে ইয়াৰ আঁৰত প্ৰধানকৈ দুটা কাৰণ থাকিব পাৰে। প্ৰথমটো হ'ল এইবোৰ আমেৰিকা, চীন বা ৰাছিয়াৰ কোনো গোপন সামৰিক প্ৰযুক্তি বা ছিক্ৰেট মিলিটাৰী ৱেপন হ'ব পাৰে। আৰু দ্বিতীয়টো, যিটোৱে যুগ যুগ ধৰি মানুহৰ মনত কৌতূহলৰ সৃষ্টি কৰি আহিছে, অৰ্থাৎ এই জগতত বা বিশ্ব ব্ৰহ্মাণ্ডত মানুহৰ বাহিৰে আন কোনো বুদ্ধিমান প্ৰাণী বা এলিয়েন আছে নেকি? বন্ধুসকল, আপোনালোকে কি ভাবে? এই বিশাল ব্ৰহ্মাণ্ডত আমি সঁচাকৈয়ে অকলশৰীয়া নেকি? নে ট্ৰাম্পে মুকলি কৰা এই ফাইলবোৰে সঁচাকৈয়ে কোনো নতুন বিপদৰ আগজাননী দিছে? আপোনাৰ যুক্তিসংগত মতামত তলত কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি আপোনাৰ এই ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেন্তে এটা লাইক কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ৰহস্যময় আৰু জ্ঞানবৰ্ধক ভিডিঅ'ৰ বাবে এৱাৰনেছ প্লাছ অফিচিয়েলক এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় আই অসম।